ইয়াতে আমাৰ চৰকাৰী মাটি আছে। কোন জায়গা এইটো হাজো খপনিকুচি হয়। আমাৰ 5 বিঘা 2 কঠা চইল আছে, ইয়াতে মাটি আছে চৰকাৰী মাটি। দাগ নম্বৰ হ'ল 171। ইয়াতে আমাৰ ইয়াতে মাষ্টাৰ মাইণ্ড আছে। 1 নম্বৰ আতিকুৰ ৰহমান, 2 নম্বৰ আলাউদ্দিন আলী, 3 নম্বৰ শহীদুল ইছলাম, 4 নম্বৰ মাজম আলী, 5 নম্বৰ হ'ল আমিনুল ইছলাম। এওঁলোকে কি কৰিছে? এওঁলোকে 5টা মানুহে বেলেগ হজাই লংকাৰ পৰা মানুহ আনিছে। আনি কিনে কিমানে বৰ্তমান আছে আমাৰ ইয়াতে 3 ঘৰ মানুহ আছে হজাই লংকাৰ। তাৰ পৰা আনি কিনে সিহঁতে এই 5টা মানুহৰ নাম ক'লো। এই 5টা মানুহে পইচা লৈ এই চৰকাৰী মাটিত ঘৰ বনাই দিয়ে। সেইটো আমি বাধা দিয়াত নিজৰ মাথাত মাৰি কেনে FI দিছে হাজো থানাত। কেইবছৰ হ'ল ইয়াতে আহিব? সিহঁতে আহিছে মোটামুটি 2-3 বছৰ হ'ল। নতুনকে আহিছে নেকি? আৰু বৰ্তমান নতুনকে আহি কেনে আপোনাৰ ঘৰ বনাই আছে চৰকাৰী মাটিত। আমি বাধা দিয়াত আমাৰ ওপৰতে ফেক নিউজ বনাই। আমাৰ ধুনীয়া ইমান পৰিৱেশটো বেয়া কৰিব নোৱাৰো। এইটো কিমান নম্বৰ দাগ মাটি? 171 নম্বৰ দাগ চৰকাৰী মাটি। কোনখিনি এইখিনি নেকি তোমাৰ? এইখিনি আপোনাৰ এই 5 বিঘা 2 কঠা 46টা মাটি আছে। সেই পুখুৰীৰ পৰা এই পুখুৰীলৈ কিবা এওঁলোক মাষ্টাৰ মাইণ্ড নেকি ইয়াৰে? ইয়ালৈ মাষ্টাৰ মাইণ্ড আছে। যেতিয়া 5টা মানুহে আনি আমাৰ দূৰৰ পৰা আনিছে পইচা লৈ সিহঁতে ঘৰ বনাই দিছে। কেইটা পৰিয়াল আনিছে এতিয়া? বৰ্তমান আনিছে মানে পৰিয়াল আনিছে আপোনাৰ বৰ্তমান 2টা ঘৰ বনাইছে। বাকী ভূমিটো চৰকাৰী ভূমি হয়। চৰকাৰী ভূমি হয়। 171 নম্বৰ দাগ। মেইন মাষ্টাৰমেন হ'ল আতিকুৰ ৰহমান। গোলাঘাটত থাকে, চাহ বাগানত তাই জব কৰে। মানুহ পঠাই দিছে। মানুহ পঠাই দিয়ে। মানুহ পঠাই দিয়ে তাৰ পৰা মানুহ পইচা খুৱাই কিনে ইয়াতে পঠাই দিয়ে। আমি ইমান ধুনীয়া পৰিৱেশ, আমি বাহিৰৰ পৰাতো মানি আনিব নিদিওঁ কাৰণে আমি ঘৰত উঠাব কালি দিয়া নাই। নিদিওঁতে আমাৰ তাতে ফেক নিউজ কৰে। যিখিনি মানুহ আহিছে ক'ৰ পৰা আহিছে আচলতে? হজাৰৰ পৰা আহিছে। উচ্ছেদ কৰা মানুহ নেকি? হয়, উচ্ছেদ কৰা হয়, তাৰ পৰা উচ্ছেদ কৰা মানুহ। আমি আপোনাক অনুৰোধ ধৰি আমি আৰক্ষী মহোদয়কো কৈছোঁ, আমাক চিএম ছাৰকো ক'লোঁ, এইখিনি মানুহ ইতিমধ্যে তদন্ত কৰিব লাগে। কৰি কিনে আমাৰ ইমান ধুনীয়া পৰিৱেশ আমি চলি আছোঁ, আমি পৰিৱেশ বেয়া কৰিব নোৱাৰোঁ। ঠিক আছে। আমি হেমন্ত ছাৰকো অনুৰোধ জনাইছোঁ যাতে তদন্ত কৰি কিনে উচ্চ শিক্ষা পায়। আপোনাৰ নাম কি? মোৰ নাম উজিৰ আলী। আপোনাৰ নাম? মোৰ নাম জিয়াউৰ ৰহমান। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।